নলবাৰীত বৰদিনত উদ্ভণ্ডালি চলোৱা বজৰং দলৰ 4গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰি আজি হাজিৰ কৰোৱা হয় আদালতত হাজিৰ কৰোৱা হয় বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ নেতা ভাস্কৰ ডেকা, মানস পাটগিৰি, বিজু দত্ত আৰু নয়নমণি তালুকদাৰক সমগ্ৰ ঘটনা সন্দৰ্ভত 116 নম্বৰত নিজাকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা বুলি জনাইছে নলবাৰীত জিলা আৰক্ষী অধীক্ষকে। ধৰ্মৰক্ষাৰ নামত বৰদিনৰ প্ৰাক্ষণত উদ্ভণ্ডালি চলাইছিল দলটোৱে। ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী উলিয়াই আনি ৰাজপথত জ্বলাইছিল যুৱকৰ দলটোৱে। নলবাৰীৰ ছেইণ্ট মেৰিজ বিদ্যালয়তো বৰদিনৰ সামগ্ৰী লণ্ডভণ্ড কৰিছিল বজৰং দলৰ সদস্য। কেইবাটাও শ্বপিং মলতো উদ্ভণ্ডালি চলাইছিল দলটোৱে। পানীগাঁৱত অৱস্থিত ছেইণ্ট মেৰিজ ইংলিছ স্কুলত যি ভঙা চিঙা বা তাতে সজোৱা বস্তুখিনি জ্বলাই দিয়াৰ ঘটনা সন্দৰ্ভত স্কুলৰ ফালৰ পৰা আমাক 24 তাৰিখে ৰাতি 9:44 বজাত জনোৱা হৈছে। যদিও ঘটনাটো দিনতে হৈছিলে, তো আমি খবৰ পোৱাৰ পাছতে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন কৰিলোঁ বা কোন কোন গৈছিলে বা ভিডিঅ'বিলাক চাই আইডেণ্টিফাই কৰি আমি যোৱাকালি তেওঁলোকৰ 4জন মূল লিডাৰ, তেওঁলোকৰ নাম হৈছে ভাস্কৰ ডেকা, মানসজ্যোতি পাটগিৰি, বিজু দত্ত আৰু নয়ন তালুকদাৰ। এই 4জনক আমি যোৱাকালি আটক কৰি সোধপোছ কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই সন্দৰ্ভত আমাৰ 116 নম্বৰ কেছটো ৰুজু কৰা হৈছে আৰু এতিয়া আমি মাননীয় মহামান্য আদালতত তেওঁলোকক প্ৰেৰণ কৰিম আৰু তেওঁলোকৰ এগেইনষ্টত যথাবিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। নিশ্চয়কৈ সেইখিনিও আমি এইটোৰ লগতে আমি মিলাই আমি লিখিছোঁ তেওঁলোকৰ আগতে যি আমি ভিডিঅ'গ্ৰাফিক এভিডেঞ্চ পাইছোঁ আৰু আমাৰ ওচৰত যদি বেলেগ তেনেকুৱা কমপ্লেইন আহে সেইখিনিও আমি চাই দিম। নিশ্চয়কৈ আমাৰ হাতত ৰিটেন কোনোবা যদি দিব বিচাৰে দিব আহিব পাৰে। আমাৰ থানাত যদিও হৈছে ৰিটেন হিচাপত এতিয়ালৈকে কোনো দিব অহা নাই। আপোনালোকৰ মাধ্যমেদিয়ে কোনোবাই যদি কিবা কমপ্লেইন দিব বিচাৰে থানাত আহিব পাৰে।